দাঁড়াও দাঁড়াও একটু দাঁড়াও একটু দাঁড়াও শিলচৰ চহৰৰ মাজমজিয়াত আশ্ৰম ৰোডত এটা গুলীচালনাৰ ঘটনা আমাৰ দৃষ্টিগোচৰ হয়। কোনোবা অচিনাকি দুৰ্বৃত্তকাৰীয়ে তেওঁলৈ লক্ষ্য কৰি গুলি কৰিছে বুলি এটা খবৰ আহিলে, খবৰ অহাৰ লগে লগে আমি ইমিডিয়েট সকলো জিলাখনত আমি এলাৰ্ট কৰি দিওঁ। এলাৰ্ট কৰি দিয়াৰ পিছত আমি হস্পিটেল ৰোড আৰু যিটো 0 পইণ্ট আছে সেই 0 পইণ্টত নেশ্যনেল হাইৱেত আমি দুজন ব্যক্তিক কৰায়ত্ব কৰোঁ। কৰায়ত্ব কৰি যেতিয়া সোধপোছ কৰোঁ, সোধপোছ কালত দেখা গ'ল যে এই দুজন ব্যক্তিক আমি পাইছিলোঁ। এজন নাম ডেভিড মাৰ আৰু দ্বিতীয়জনৰ হ'ল খ্ৰীষ্টফাৰ ভালনাকপাৰ। তেওঁলোক দুয়োজনৰ ঘৰ টাইকুৱাল পুলিচ ষ্টেচন আৰু আইজল মিজোৰাম। এই দুইজন ব্যক্তিক যেতিয়া সোধপোছ কৰোঁ আৰু খানতালাচি চলাওঁ, তেওঁলোকৰ পজিশ্যনৰ পৰা আমি এটা অষ্ট্ৰিয়ান মেড ব্লক এটা এয়াৰ গান আমি তেওঁলোকৰ পৰা ৰিকভাৰ কৰোঁ। তাৰ লগতে আমি এটা মেগাজিন ৰিকভাৰ কৰোঁ। 22 জাই এয়াৰ গানৰ গুলি আমি তেওঁলোকৰ পৰা উদ্ধাৰ কৰোঁ। এটা এপল আইফোন, এপল চাৰ্জাৰ, ৰিজাৰ্ভ বেগ আৰু এটা হিৰো এক্স প্লাছ মটৰচাইকেল। যেতিয়া আমি থৰো ইণ্টাৰগেশ্যন কৰোঁ, সোধপোছ কৰোঁ, সোধপোছৰ কালত তেওঁলোকে স্বীকাৰ কৰিছে যে তেওঁলোকেই এই গুলীচালনাৰ ঘটনাত এয়াৰ গানৰ জৰিয়তে তেওঁলোকে গুলীচালনা সংঘটিত কৰিছিলে আশ্ৰম ৰোডত।